নমস্কাৰ আকৌ ধুনীয়া আপোনালোকৰ বাবে এইযোৰো পিয়ৰ টছত হ'ব খুবেই ধুনীয়া ৰেড হোৱাইট আৰু গল্ডেন গুডান মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইযোৰ ল'ব পাৰিব 7000 ৰুপিছত আৰু এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত। ইয়াতে আপুনি চিলভাৰ গুণা আৰু হোৱাইটত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইযোৰ ল'ব পাৰিব 7300 ৰুপিছৰ ৰেডি টু ৱে কৰি। এইযোৰো পিয়ৰ টছতে হ'ব গল্ডেন গুণা আৰু গ্ৰীণত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন হ'ব মেখেলাখন। এইযোৰ ল'ব পাৰিব 7000 ৰুপিছৰ ৰেডি টু ৱে কৰি। এইযোৰো পিয়ৰ টছতে হ'ব ব্লেক টছত বনোৱা হৈছে অনলি ৰেড বুটাত কৰি। আৰু এখন হ'ব মেখেলাখন। এইযোৰ ল'ব পাৰিব 7000 ৰুপিছ ৰেডি টু ৱে হৈ আছে। এইযোৰো খুবেই ধুনীয়া হ'ব কপাৰ গুণা আৰু কফি কালাৰত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইযোৰ ল'ব পাৰিব 7300 টকা ৰেডি টু ৱে কৰি পিয়ৰ টছৰ যোৰা। এইযোৰো পিয়ৰ টছতে হ'ব ব্লু আৰু ৰেডত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে। এইখনো মেখেলাখন হ'ব। এইযোৰ ল'ব পাৰিব 7000 ৰুপিছৰ ৰেডি টু ৱে কৰি।